এই ৰাসখন 2000 চনতে মানে অপেনিং হৈছিল। এতিয়া আমাৰ আহি আজি 26তমত ভৰি দিছোঁ আমি। আজি সেয়েহে আজি ৰাস পূৰ্ণিমা হিচাপে মানে আজি আমাৰ মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ল আৰু আবেলি আছে আমাৰ ৰাসৰ দুৱাৰ মুকলি। তাৰে আমি সমাজসেৱক মনোজৰাম ফুকনক মতা হৈছে, নিমন্ত্ৰণ দিয়া হৈছে আৰু আমাৰ ঠিক তেনেকৈ 2000 চনত প্ৰথম আমাৰ 5টা মূৰ্তিৰে আমি ৰাস পূজা পাতিছিলোঁ। গৈ নেক্সট বছৰ 9টা স্থল বনাইছিলোঁ আমাৰ এই গীতা মন্দিৰৰ প্ৰাংগণতে আৰু আহি আমি বহল ভিত্তিত আহিলোঁ। আজি আমি আমাৰ পদ্মৰাম ভৰালী খেলপথাৰত আমি লৈ গ'লোঁ আমাৰ য়ং গ্ৰীণ ক্লাবৰ সৌজন্যত। আজি আমাৰ ৰাসখন মানে বহুত কষ্টৰে চলাই আজি আমি 26তম পালোঁ। প্ৰথম আমাৰ পাঠক আছিল তেখেতে পঞ্চম ৰাজবংশী, তেখেতৰ তত্ত্বাৱধানতে এই ৰাসখন আৰম্ভ হৈছিল। আমাৰ গোটেই প্ৰায় আগৰ বয়সীয়া মানুহবিলাক প্ৰায় স্বৰ্গগামী হ'ল। তেখেতলৈ আমি শ্ৰদ্ধাঞ্জলি কৰা যায় আৰু সেই সংগীতে ৰাখি আমি ৰাসখন এতিয়ালৈ চলাই আছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ সৌজন্যত আৰু আমাৰ পামহি ৰাইজখিনি বহুত ওতঃপ্ৰোতকৈ লাগি থাকে। এই ৰাসখন আমাৰ কিন্তু আঞ্চলিক ভিত্তিত আছিল, কিন্তু আঞ্চলিক ভিত্তিৰ মানুহবিলাক অলপ প্ৰায় কমি গৈ আছে। সেয়েহে আমি বহুত কষ্টৰে মানে দুখৰে কওঁ যেন সকলোৱে যেন আহে আমাৰ এই ৰাসস্থলীত আৰু আমাৰ গীতা মন্দিৰত সহযোগ কৰিব লাগে। সেইখিনিকে কৈ মই আজি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। এইবেলি কেইদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা? এইবেলি আমাৰ 9দিনীয়া কাৰ্যসূচী। প্ৰথম আমাৰ 5 তাৰিখৰ পৰা নৱেম্বৰৰ 5 তাৰিখৰ পৰা আমাৰ 13 নৱেম্বৰলৈ আৰু আমি ৰাসৰ সময়ত ৰাখি আমাৰ অলপ মিনি বজাৰো পাতিছোঁ। তাৰ পৰা আমি নাগাৰা নাম মাতিছোঁ, আমাৰ মিনি থিয়েটাৰো আছে, লগতে আমাৰ গায়ক আছে। এই সেনেকৈ চলাই গৈ আছোঁ। লগতে সংগতি ৰাখি আজি বিশ্ববিখ্যাত ভূপেন হাজৰিকাদেৱৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ স্মৃতি আমি স্মৰণ কৰিছোঁ। আৰু দ্বিতীয়তে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গক আমি সন্ধিয়াকৈ আমি কৰিম, শ্ৰদ্ধাঞ্জলি জনাম। এইদৰে আৰু লগতে সেই অলপতে ঢুকাল আমাৰ বিখ্যাত বাঁহীবাদক দীপক শৰ্মা, তেখেতক আমি স্মৰণ কৰিম বুলি আশা ৰাখিছোঁ। এই ৰাসখন কিমান বছৰ হ'ল আপোনাৰ? আজি 26 বছৰ। 26 বছৰ ধৰি আপুনি ৰাইজৰ লগত। এতিয়া আপুনি এই বয়সতো লাখুটি লৈ আহিছে, ৰাস মহোৎসৱ চলি লৈ, আপোনাৰ অনুভৱ কেনেকুৱা হৈছে আজি? আচল কথা হৈছে খোজকাঢ়িব নোৱাৰিলে আৰু 3টা ঠেং লাগিবই। দুখন ঠেঙৰ ঠাইত আৰু এখন লাগিব, কাৰণ বেলেঞ্চটো ৰাখিব লাগিব না। Stay informed, stay ahead. News NE 365.